Good evening everyone. তো আজি আমাৰ মাজত আছে মিষ্টাৰ পাৰ্থসাৰথী হাজৰিকা দেৱ। তেখেতে তোমালোকক বহুতখিনি স্নেক এই ইন্ট্ৰডাকশ্যন কৰালে, স্নেকৰ ওপৰত ইন্ট্ৰডাকশ্যন কৰালে, লগতে ইন্ট্ৰডাকশ্যন কৰালে তোমালোকে ৰেস্কিউ কেনেকৈ কৰিবা সেইটো তোমালোকক শিকালে, আৰু কেনেকৈ কোনোবা স্নেকে যদি তোমালোকক বাইট কৰে সেই তাৰপিছত ট্ৰিটমেণ্টটো কেনেকৈ হ'ব সেইটো শিকালে, ফাৰ্ষ্ট এডখিনি শিকালে, কেনেকৈ ফাৰ্ষ্ট এড দিব লাগে কোনোবা মানুহ এজনক কেতিয়াবা যোনে চেঞ্চলেছ হৈ থাকে। তো আমি আমাৰ সুৰক্ষা ইণ্ডিয়া ইনষ্টিটিউট ফায়াৰ এণ্ড ছেফটি ইনষ্টিটিউটৰ ফালৰ পৰা আমি তেওঁক এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখন আমাৰ ফুলাম গামোচা দি অসমীয়া স্বাভিমান। তো আৰু আমি তেখেতক আজি 3 দিনে আমাৰ তোমালোকক যিমানখিনি শিকালে যে গেষ্ট ফেকাল্টি হিচাপে আহিলে, তেওঁৰ কাৰণে আমি এখন স্মাৰক সম্বৰ্ধনা পত্ৰ এখন তেওঁৰ কাৰণে আমি ৰেডি কৰিছোঁ। তো এইখন সম্বৰ্ধনা পত্ৰ মিষ্টাৰ পাৰ্থসাৰথী হাজৰিকা, এনিমেল ৰেস্কিউৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ। Thank you so much. Thank you. So much. এটা সব ভাল লাগিছে নে? সো থেংক ইউ। আপুনি দুখাৰ কওক। একচুৱেলি আমি ৰেস্কিউ কামো কৰোঁ, লগতে আমি ছ'চিয়েল ৱৰ্কো কৰোঁ। যিহেতু আমাৰ ইয়াত যিসকল ষ্টুডেণ্টে সুৰক্ষা ইণ্ডিয়াত ফায়াৰ ষ্টেচনৰ ওপৰত বা ফায়াৰ ছাৰ্ভিচৰ ওপৰত যিখিনি কোচিং কৰি আছে সেইখিনি এটা ডিফেন্স ছেক্টৰতে কৰে। তেখেতসকলক মই এটাই বুজাব বিচাৰিছোঁ, ডিফেন্স ছেক্টৰ ডেট মিনছ অকল এটা ছাইডে নহয়, যিকোনো সকলো ছাইডতে দৰকাৰ হয়। যিকোনো ক্ষেত্ৰত আমাৰ মানুহেই হওক বা জীৱ জন্তুৱেই হওক, কাৰণ কোনোবা ঘৰ এটাত যেতিয়া জুই লাগে তেতিয়া তাত অকল ঘৰৰ জুইটো নোমাবলৈ ফায়াৰ ছেক্টৰৰ মানুহ নাযায়। তাত যিখিনি মানুহ জীৱিত মানুহ হওক জীৱ জন্তু হওক সকলোকে তেখেতসকলে উদ্ধাৰ কৰে। আৰু অকল এই জুই লগা বুলিয়েই নহয়, আমাৰ প্ৰত্যেকজন সৈনিক, সকলোকে আমি সৈনিক বুলিয়ে কওঁ যিহেতু ডিফেন্স ছেক্টৰত যেতিয়া থাকে, সকলো সৈনিকৰ প্ৰত্যেকটো জেগাতে নিজকে সৈন্য বুলি ভাবিব লাগে। যদি ক'ৰবাত কিবা এক্সিডেণ্ট হৈছে বা নেচাৰেল ডিজাষ্টাৰ আহিছে বা ক'ৰবাত বানপানী হৈছে, তাতো কিছুমান ৱাইল্ড এনিমেলৰ এতিয়া বহুত অসুবিধা হ'ব। যিহেতু ৰিচেণ্টলি এতিয়া ফ্লাড আহি আছে, ফ্লাডৰ সময়ত বহুতখিনি ৱাইল্ড এনিমেল আমাৰ ৰেচিডেঞ্চিয়েল এৰিয়াত, যিটো আমাৰ মানুহ থকা বসতি এৰিয়াত আহি যায়, বহুত মানুহে তাহাঁতক নিধন কৰে। আমিও বহুত দিনৰ পৰা এটা প্ৰগ্ৰাম চলাই আছোঁ যে এই ফ্লাডৰ সময়ত যাতে আমি সেই জীৱ জন্তুখিনিক আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ। সেইকাৰণে আমি বিভিন্ন ছেক্টৰত গৈ পেলাই আমি বহুতখিনি মানুহক ইয়াৰ পৰা আমি ট্ৰেইনিং দিছোঁ বা আমি এৱাৰনেছ কৰিছোঁ। আজি এই ভাইটিসকলৰ মাজত থাকিও আমি ঠিক তেনেকুৱা কিছুমান এৱাৰনেছ কৰি গৈছোঁ যে বানপানী সমাগত, বানপানী হোৱা সময়ত মানুহো বিপদত পৰিব, লগতে জীৱকুলো বিপদত পৰিব। আৰু এই সকলোখিনিক উদ্ধাৰ কৰা আমাৰ এটা ৰেছপনচিবিলিটি হয়, আমাৰ এটা দায়িত্ব হয়। আৰু আমি সকলোৱে মিলি কৰিলেহে আমি সকলোকে উদ্ধাৰ কৰিব পাৰিম। আৰু তেখেতসকলৰ আজি 3 দিনীয়া যিটো আমি প্ৰগ্ৰাম এটেণ্ড কৰিছোঁ, বহুত ভাল লাগিলে। ল'ৰাখিনিক আমি বহুতেই ভাল পালোঁ, তেখেতসকল বহুত মনোযোগ দি পেলাই বস্তুখিনি শিকিছে। আৰু আজি 3 দিনৰ অন্তত আমি এটা পৰীক্ষা লৈছিলোঁ, পৰীক্ষাটো তেখেতসকলে খুব ধুনীয়াকৈ সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সুৰক্ষা ইণ্ডিয়াৰ দায়িত্বত থকা মোৰ ভাতৃ প্ৰতিম ৰূপম গগৈক মই কৈছোঁ যে আগুৱাই যোৱা, এনেকৈ সকলোকে হাতত ধৰি আগুৱাই নিয়া, আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই আজি ইমানখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ।